Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ sir. আজি মই তোমালোকক PowerPoint আৰু এটা নতুন আৰু সিম্পল প্ৰেজেন্টেশন বনোৱা শিকাম। তো বলা ডাইৰেক্টলি আৰম্ভ কৰো। তো ইয়াত চাব পাৰা আমাৰ PowerPoint ওপেন কৰা হ'ল। আমাৰ এটো ব্ল্যাঙ্ক ৰাখিব লাগিব। আমি এটো ব্ল্যাঙ্ক ৰাখি দিম। দেন তুমি কিছুমান ফটো ডাউনলোড কৰি লবা। নেচাৰেল ফটো ডাউনলোড কৰি ল'ব পাৰা। সো মই কিছুমান ফটো ডাউনলোড কৰি লৈছো অলৰেডি। তো এই মোবাইল ফোল্ডাৰৰ ভিতৰত চাব পাৰা কিছুমান পিকচাৰ্স আছে। আমি এই পিকচাৰ্স বিলাক লৈ আনো আৰু ইয়াত সেট কৰি দিম। ঠিক আছে। এনেকৈ আমি ডাউনলোড কৰি লম আৰু সিস্টেমেটিক ভাবে আমি ইয়াৰ হিচাবে ইয়াৰ যোনটো সাইজ সেই হিচাবে আমি এটো বনাই লম। কেলেকি আমি চাৰিটা ফটো ইয়াত এডজাস্ট কৰিব লাগিব, হেতু কাৰণে মই অলপ কমাই লৈছো, চাই লও। সাইজ বিলাক সেম হলে ভাল হয়, এবাৰ চাই লবা। সাইজ বিলাক পারফেক্ট হ'ব লাগিব। ঠিক আছে, ইয়াৰ সাইজ যেনেক এটো ঠিক আছে, কিন্তু এটো অকমান সৰু হৈ গৈছে। এটো আমি কৰিলে সো কি হয় বেটাৰ হয়। তো আমি ইয়াতে আমি সেট কৰি লম সাইজ বিলাক। ঠিক আছে, তেনেকে আমি এটো অলপ সৰু কৰি লও, দেন এটো আমি অলপ সৰু কৰি লও, দেন এটো আমি অলপ সৰু কৰি লও। মানে আমাৰ পিকচাৰ্স বিলাক ইয়াত আমি যে সেট কৰিম হেতু পারফেক্ট হ'ব লাগে। ঠিক আছে। তো ইয়াত চাই লও। ওকে, আমি এডজাস্ট কৰি লৈছো। এটা এডজাস্ট কৰাৰ পিছত ইয়াত আমি কি কৰিম, ইনসাৰ্টত যাম। সিম্পলি আমি ইয়াত ৰেক্টেঙ্গল লৈ লম আৰু ৰেক্টেঙ্গলটো আমি এনেকে বনাই লম। এটো বনোৱাৰ পিছত ব্ল্যাক দিবা। ব্ল্যাক দিয়াৰ পিছত তুমি ইয়াৰ ওপৰতে ৰাইট ক্লিক কৰিবা আৰু ফৰমেট শেপত যাবা আৰু ইয়াত ফিল কালাৰছত গৈ কিনে ট্ৰান্সপাৰেন্সিটো বঢ়াই দিবা। এনেকে ডাৰ্ক কৰি দিলা, দেন কন্ট্ৰোল সি কৰি কন্ট্ৰোল ভি কৰিলে ইয়াৰ ডুপ্লিকেট ওলাই আহিব আৰু ইয়াৰ ডুপ্লিকেট তুমি ইয়াত দিব পাৰা। ওকে, এনেকে তুমি দি দিবা। তো এনেকে এডজাস্ট কৰি দিম আমি। এনেকে আমি এডজাস্ট কৰি দিম, গোটেইবিলাকত দি দিম। এটো চাব পাৰা। তাৰ পিছত কি কৰিম, ৰাইট ক্লিক কৰি ডুপ্লিকেট কৰি লম। ডুপ্লিকেট আহি গ'ল। এতিয়া আমি যেনেকে ফার্স্ট পিকচার দেখাব লাগে, সো আমি এটো মুভ কৰি দিম। তো আমি এটো কি কৰো, অলপ সৰু কৰি লও, এইফালে মুভ কৰি দিব পাৰো। ঠিক আছে। নেক্সট এটো কপি কৰা, ডুপ্লিকেট বনাই দিয়া। তো এটোত এইফালে আমি কি কৰিম, মুভ কৰি দিম। ঠিক আছে, দেন রাইট ক্লিক अगेन ডুপ্লিকেট বনাই দিয়া। তো এডজাস্ট কৰাটো শিকিবা, ভালকে এডজাস্ট কৰিবা। ইয়াত চাব পাৰা, দেন अगेन ডুপ্লিকেট কৰি দিয়া। এতিয়া আমি তলত এটা নিউ স্লাইড ক্ৰিয়েট কৰিম। ইয়াত এটা নিউ স্লাইড আমি ক্ৰিয়েট কৰিলো আৰু ইয়াত আমি ইনসাৰ্টত যাম আৰু ইনসাৰ্টত যোৱাৰ পিছত ইয়াৰ পৰা এটা শেপ লম আৰু ইয়াত দি দিম। এই শেপটো দিয়াৰ পিছত আমি ইয়াত পিকচাৰত যাম, ইনসাৰ্টত যাম আৰু এটা আমি পিকচাৰ ইয়াৰ পৰা ইউজ কৰিম, মানে এটা বেলেগ পিকচাৰ দিয়া হ'ব। সো চাও আমাৰ ওচৰত কি কি পিকচাৰ আছে। আমাৰ ওচৰত বিভিন্ন পিকচাৰ্স আছে। সো ইয়াৰ পৰা যে কোনো একটা ন্যাচারাল পিকচার আমি ইয়াত দি দিম। ঠিক আছে, তো আমি ন্যাচারাল পিকচার এটা
ইয়াত এপ্লাই কৰি দিও তো ইয়াত ন্যাচারাল পিকচার আহাৰ পিছত ইয়াত আমি সিম্পলি ইনসার্টত যাম ওয়ার্ড আৰু ইয়াত আমি লিখি দিম ন্যাচারাল আৰু ন্যাচারাল টু লিখাৰ পিছত এইটো পুৰাটো সিলেক্ট কৰাৰ পিছত তোমালোকে বোল্ড কৰিবা আৰু ইনক্ৰিজ কৰি লবা সাইজটো ইনক্ৰিজ কৰিবা ইনক্ৰিজ কৰাৰ পিছত এতিয়া আমি এটো সিলেক্ট কৰিম দেন আমি ন্যাচারাল লিখাটো সিলেক্ট কৰিম প্ৰথমত ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰিবা মানে ব্যাকগ্ৰাউণ্ড যোনটো শেপ আমি পিকচাৰ লৈছো হেতু তাৰ পিছত তোমাৰ ন্যাচারাল লিখাটো সিলেক্ট কৰিবা ইয়াত যাবা ইয়াৰ পা তুমি চাব পাৰা ইয়াৰ পা আমি এটো সিলেক্ট কৰিলো ঠিক আছে ইন্টাৰসেক্ট আৰু ইন্টাৰসেক্ট সিলেক্ট কৰাৰ পিছত বাস এটো অলপ ডাঙৰ কৰি দিয়া দ্যাটস ইট তাৰ পিছত এটো এই চাৰিটা আমি সিলেক্ট কৰাৰ পিছত ট্ৰানজিশনত আমি মর্ফ ইউজ কৰি দিম দেন আমি লাষ্টৰ চাৰিটা নহয় পাঁচটা হ'ব লাষ্টৰটো সিলেক্ট কৰি কিনে মর্ফ দেন এইটো যোনটো আছে এইটো সিলেক্ট কৰাৰ পিছত ইয়াত আমি যাম দেন ইয়াত তুমি বিভিন্ন আৰু অপশন পাবা তো ইয়াত যেনেকে কভার্ড আমি এইটো লৈ লম ঠিক আছে তো বলা এতিয়া আমি গোটেইবিলাক আমাৰ হৈ গল তো আমি গোটেইবিলাক সিলেক্ট কৰি লওঁ এন্ড আমি ইয়াৰ পৰা মাউস ক্লিক গুছাই দিও এটো ক্লিক কৰিলো আফটাৰ এন্ড দেন slide show and continuously until escape press koriba then from beginning kori diba তো আশা কৰো তোমালোকে এটো বুজি পাইছা আজি স্লাইডটো খুব ধুনিয়া খুব ইজি হয় এবাৰ তোমালোকে কৰি চাব পাৰা তো যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট আৰু আমাৰ যোনটো ইউটিউব চেনেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং থ্যাংক ইউ